বহাগৰ আনন্দত মতলীয়া ৰাজনীতিক মন্ত্ৰী অতুল বৰাই বজাইছে ঢোল। ডাক্তৰ নোমল মমিনে গাইছে হুঁচৰি। দিলীপ শইকীয়াই গাইছে বিহুনাম। অখিল গগৈয়েও নাচিছে এপাক। সোমবাৰৰ পৰা আৰম্ভ হোৱা বহাগ বিহুৰ আনন্দ উল্লাহে এতিয়া ৰাজ্য উখল মাখল কৰি তুলিছে। ৰঙালী বিহুৰ ৰঙত বুৰ গৈছে সকলো। ৰাজনীতিকসকলেও ৰঙালী বিহুত আনন্দ কৰিছে, উপভোগ কৰিছে ৰঙালী বিহুৰ সৌন্দৰ্য। অহা 2 আৰু 7 মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। তাৰ বাবেও ৰাজনীতিকসকল ব্যস্ত থাকিবলগীয়া হৈছে। কিন্তু চেনেহৰ বহাগ বিহুটোত আনন্দ নকৰাকৈ থাকিব পাৰি জানো? এপাক ননচাকৈ অথবা বিহুনাম এফাকি নোগোৱাকৈ থাকিব পাৰি জানো? কাৰণ অসমীয়া মানেই বিহু বলীয়া। সেয়ে ৰাজনীতিকসকলৰ কোনোবাই গাইছে বিহুনাম, কোনোবাই নাচিছে, কোনোবাই আকৌ বজাইছে ঢোল। এয়া ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। বোকাখাট সমষ্টিৰ বিধায়কগৰাকীয়ে বহাগ বিহুৰ আনন্দত মতলীয়া হৈ সমষ্টিৰ গৃহলৈ অহা হুঁচৰিৰ সৈতে বজাইছে ঢোল। অকল ঢোল বজোৱাতে সীমাবদ্ধ নাই মন্ত্ৰী অতুল বৰা। গৃহলৈ অহা এটা বিহু দলৰ লগত বিহুনাম গাই নাচিছে অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে। আনহাতে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিনেও বহাগ বিহু বুলি ৰৈ থাকিব পৰা নাই। গাঁৱৰ ডেকা বুঢ়াৰ সৈতে তেওঁ একেলগে গাইছে হুঁচৰি। চাওক বোকাজান বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে হুঁচৰি গোৱাৰ এই দৃশ্য। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও ৰঙালী বিহুৰ আনন্দত হৈছে মতলীয়া। সেয়ে বিহুনাম এফাকি গাই লৈছে বহাগ বিহুৰ আনন্দ। শুনক দিলীপ শইকীয়াৰ মুখত বিহুনাম। ইফালে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ গাতো লাগিছে বিহু। ৰঙালী বিহুৰ আনন্দ বাৰুকৈয়ে উপভোগ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। নিজা সমষ্টিত বিহুত অংশ লৈ এপাক নাচিছে অখিল গগৈয়ে। মাজত দ্বিতীয়বাৰ বাবে এই আমাৰ মঞ্চত উপবিষ্ট হৈছেহি। ইয়াৰ আগৰ বছৰ গগৈদেৱে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ইয়াত উপবিষ্ট হৈছিলেহি, আমাক আশীৰ্বাদ প্ৰদান কৰিছিলে, আমাক অনুপ্ৰাণিত কৰিছিলে। সেয়েহেতু আপোনালোকৰ আশীৰ শিৰত লৈ ছাৰৰ যি প্ৰেৰণা, সেই প্ৰেৰণাৰ সাৰোগত কৰি আমি এইবাৰো চেষ্টা কৰিছোঁ এই অনুষ্ঠানভাগি পাতিবলৈ। আৰু ইতিমধ্যে ছাৰে আহি দেখা দিছে, আমি নথৈ আনন্দিত হৈছোঁ। ছাৰক অকণমান মৰম যাচিব খুজিছোঁ। মই এখনি ফুলাম গামোচা, অসমীয়াৰ স্বাভিমান, এখনি ফুলাম গামোচাৰে তেখেতক আদৰণি জনাব খুজিছোঁ। আদৰণি জনাব আমাৰ এই কৰ্মকৰ্তাসকলৰ হৈ প্ৰজ্ঞানন্দ বৰাই।
ধন্যবাদ মই গগৈদেৱ আহিছে গীত পৰিৱেশন কৰি ভাল পায় অকল বিহু নাচতে ক্ষান্ত থকা নাই শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী বহাগ বিহুত অনুষ্ঠিত হোৱা কণী যুঁজতো অংশ লৈছে তেওঁ মঙলবাৰে শিৱসাগৰত অসম ভিত্তিত অনুষ্ঠিত কণী যুঁজ প্ৰতিযোগিতা এখনত অংশ লয় অখিল গগৈয়ে এয়া বিধায়ক অখিল গগৈ ডাঙৰীয়া প্ৰথম যুঁজ এই যুঁজত এতিয়া এইটো চাইড আছে এইটো এতিয়া যদি চলি আছে এয়া প্ৰহাৰ কৰিছে বিধায়ক মহোদয়ে প্ৰথম খেলখনত আগবাঢ়ি আছে এনেকৈয়ে এতিয়া ৰঙালী বিহুৰ আমেজ লৈছে ৰাজনীতিকসকলে দেহ মন ৰাইজাই কৰি যোৱাকৈ কৰিছে আনন্দ কাৰণ এয়া যে ৰঙালী বিহু নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.